হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতি গোপেশ্বর গোপিকা কান্ত রাধা কান্ত নমস্তুতে নমস্তুতে নমস্তুতে। কৃষ্ণ পৰম শ্ৰদ্ধাৰ গুৰু সমস্ত আৰু লক্ষ্মী স্বৰূপ আই মাতৃসকল, আজি আমি আলোচনা কৰিব বিচাৰিছোঁ আমাৰ এই ভাগৱত শাস্ত্ৰভাগনো বৈকুণ্ঠৰ পৰা কেনেকৈ আমাৰ এই পৃথিৱীলৈ আহিল, তাক আমি পদৰ মাধ্যমেৰে আলোচনা কৰি শেষলৈ এই ভাগৱত ভাগক নাৰদে ব্যাসকো কেনেকৈ দিলে, আমি সকলোখিনি আজি এই পদৰ মাধ্যমে আলোচনা কৰিম। এই আলোচনা কৰাৰ ক্ষেত্ৰত আমাৰ খবৰ যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকৰ দাসৰো দাস বুলি আমাক ক্ষমা কৰি দিব আৰু লগতে আঙুলিয়াই দিব। ভৱিষ্যতে যাতে এনেকৈ আপোনালোকৰ আগত দুআষাৰ কৈ আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া আহকচোন আমি এই বৈকুণ্ঠৰ মহাভাগৱত শাস্ত্ৰ কেনেকৈনো পৃথিৱীত আহি পৰিল আৰু কেনেভাৱেনো এই ব্যাসদেৱে সকলো শাস্ত্ৰ জানিলে, প্ৰথমে এই কথাখিনি আমি আলোচনা কৰিম। এইকাৰণে কৈছে যে এয়া শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ, স্বৰ্গ মৰ্ত্য পাতালত নাছিল। এইকাৰণে কৈছে শুনি উক সৰ্বজন কৃষ্ণ তৰ প্ৰিয় মন মহাভাগৱত কথা সাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰ সাৰ উদ্ধাৰ। এই যে ভাগৱত শাস্ত্ৰ চাৰিখন বেদৰ মূল সাৰ, ঋগ্বেদ, যজুৰ, সাম আৰু অথৰ্ব বেদ, এই চাৰিখন বেদৰ সাৰ তত্ত্ব দিয়া আছে শ্ৰীমদ ভাগৱত। সেইকাৰণে চাৰি বেদৰ মূল সাৰ এই ভাগৱত ভাগ। শুনাৰ তত্ত্ব ভেদ কল্পতৰু ভৈলে ভেদ তাৰ ফল মহাভাগৱত। চাওকচোন, এয়া ভাগৱত হৈছে কল্পতৰুৰ বেদৰ শাস্ত্ৰ। আপোনালোকৰ যি বিচাৰে সমস্ত পাব এই ভাগৱত শাস্ত্ৰ। কিন্তু প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈ ভাগৱতখন একান্তভাৱে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আপোনালোকৰ মনত যিমান ভাল বেয়া প্ৰশ্ন আছে, কোনোবাই ঐশ্বৰ্য বিভূতি পাব বিচাৰিছে আৰু কোনোবাই ভাল সতি সন্তান পাব বিচাৰিছে, সমস্ত এই ভাগৱত শাস্ত্ৰ ভাগতেই আছে। পদে আকৌ কৈছে
নাই আৰু যিটো চাল নাছিলে এককাল স্বৰ্গ মধ্য পাতাল মধ্যত এই শাস্ত্ৰ স্বৰ্গ শাস্ত্ৰও নহয় মধ্য শাস্ত্ৰও নহয় গম পালেনে এই শাস্ত্ৰ হৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰখন কেনেকৈ আহিল সেইকাৰণে আকৌ পদে কৈছে স্বাদত অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধে কব অসগৈলে পাইলে ব্ৰহ্মা পদক মূলত কৃষ্ণৰ কৃপাত ভগৱন্তই নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰিলে আধা বয়স ব্ৰহ্মাৰ যোৱাৰ পাছত এই ভাগৱত ব্ৰহ্মাক দিছিল পদ্মকমল তাৰ পৰাই ব্ৰহ্মাই কাক দিলে চাওঁ আহক ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে ব্যাসক আনি দিল নিগৈল তিলকে ভাগি ইডালে সিডালে লাগি শুক মুখে ভূমিত পৰিল ব্ৰহ্মাই দিলে নাৰদক নাৰদে ব্যাসক দিলে আৰু সেই ব্যাসে নিজৰ পুত্ৰ শুকক শ্ৰৱণ কৰাইছিল আৰু শুকৰ সেই ভাগৱত শুকে লৈ বিমানত ভূমি আছিল যেতিয়া পৰীক্ষিত শাপগ্ৰস্ত হ'ল তেতিয়া সেই গংগা পাৰত যিদিনাখন পৰীক্ষিতক শ্ৰৱণ কৰাইছিল সেইদিনাৰ পৰাই আমি এই মৰ্ত্য পৃথিৱীত ভাগৱত পাইছোঁ সেইকাৰণে শেষত কৈছে কৰা কৰা প্ৰাণ ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভানত চতুৰ সাধু সংগ যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্ত আপদ দূৰ এয়া কৃষ্ণ কথা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব দিছে কোনে শ্ৰৱণ কৰিব পাৰিব যাৰ ভাগ্য আছে আহক এতিয়া ব্যাস আৰু নাৰদৰ কথোপকথন আমি শুনো এই ভাগৱত ভাগ যে নাৰদে ব্যাসক কেনেকৈ দিছিল কি উদ্দেশ্যত দিছিলে আজি সেই কথাখিনি আলোচনা হ'ব পদৰ মাধ্যমেৰে ব্যাস নাৰদ দিনে পূৰ্বত পৰা সৰসূত ঋষি বদৰিকাসমত আচন্ত ব্যাস বহি উগুল থুগুল মন নাহি দুখ শান্তি ন
অতমি দুঃখ অর্ধমুখে আছে বহি হুয়ানি শব্দ সেই বেলা তৈতে আহি মিলিল কৃষ্ণ। যে এদিন এখন সেই পৰাশৰ পুত্ৰ ব্যাস তেওঁ বদৰিকা আশ্ৰমত উগুল থুগুল মনে বহি আছিল। মনত কোনো সুখ শান্তি নাই। তেওঁ ভাবি চিন্তি একো উপায় পোৱা নাই। তেওঁ উগুল থুগুল মনে ইচ্ছাত বিচাত কৰি বহি আছিল। যে এনেকৈ উগুল থুগুল কৰি থকাৰ পিছত বাৰে বাৰে তেওঁ ব্ৰহ্মাক চিন্তা কৰে। তথাপিতো মনটো বিচলিত হয়। হৃদয়খন একেথিৰে নেথাকে। কি কাৰণত এনে দুখ চিন্তা আহে তেওঁ একো বুজি পোৱা নাই। অৰ্ধমুখে তেওঁ অকল বহি আছে। সেই সময়তে দেৱঋষি নাৰদৰ আগমন হৈছে সেই বদৰিকা আশ্ৰমলৈ। আহকচোন পাছৰ পদে কি কয় শুনো। হাতে দৈৱ বিনা যন্ত্ৰ মুখেৰা নাম হৃদয়ত কৃষ্ণ মূৰ্তি ফূৰ্তি বৃষাম প্ৰেমে দৈৱচিত আতি ৰোমাঞ্চ শৰীৰ ধাৰায় সবতে আছে নয়ৰ নীৰ তুলন্ত যত্নত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি চকিত আঠে বেঠে উঠিলা ধৰিয়া কীৰ্তঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱালি দিলন্ত আসন আনি বহিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে পণিপাত পুছিলা কুশ অলগমন নাৰদে পুছিলা পাছে ব্যাসত বচন হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহি কেতু মাৰচিত শান্ত মহা উচ পিছ কিয় থিৰনো
কহিলা বেদৰনে অকহা বেদ যাৰ যেন জাতি ধৰ্ম জিলা পৰিছে কহিলা ভাৰত পুৰা জগত ব্যাপী নেতু মাৰ ব্ৰহ্মক সাক্ষাৎ তুমি কৰা সমাধিত তথাপি তোমাৰ কেন অসন্তোষিত কহিও কৰিহি মুত ইহাৰ কাৰণ শুনি পনি পাতে ব্যাসে বুলিলা বচন কৃষ্ণ। এতিয়া এই উগুল থুগুল মনে বহি থকা ব্যাসৰ সন্মুখত সেই বদৰিকাশ্ৰমত নাৰদ উপস্থিত হ'ল। এই নাৰদৰ অকণমান বৰ্ণনা কৰিও দিছে যে হাতত এখন দিব্য বীণা, মুখত ৰাম নাম, হৃদয়ত কেৱল কৃষ্ণ প্ৰভু ভগৱন্তৰ ৩২ অলংকাৰ ৰূপ অহৰ্নিশে চিন্তা কৰি হৃদয়খন দৰ্পিত হৈ শৰীৰ ৰোমাঞ্চিত হৈ বীণা বাই চকুৱে চকুলো বৈ কেৱল নাম লৈছে নাৰায়ণ নাৰায়ণ নাৰায়ণ। এনেভাৱে উপস্থিত হোৱাত নাৰদক দেখি সেই ব্যাসে বহাৰ আসনৰ পৰা উঠি আহি নাৰদৰ চৰণ ধুৱাই ধূপ দ্ৰব্যই সেৱা কৰি সুন্দৰভাৱে আসন পাৰি বহিব দিছে। আৰু সেই সময়তে নাৰদে ব্যাসক সুধিছে, হেৰা বেদ ব্যাস, তোমাক দেখিছো কিবা অশান্তিত থকা যেন। সেয়েহে কৈছে, হাঁহিয়া বোল অন্তৰীষি কহিও বৃত্তান্ত, কিবা হেতু নাহিকে তোমাৰ চিন্ত শান্ত। হে ব্যাস, কোৱা তোমাৰ কি কাৰণত হৃদয়খন তোমাৰ উগুল থুগুল হৈ আছে? কি কাৰণত বাৰু কোৱাচোন? সেয়েহে কৈছে, মহা উচ্চ পিছকীয় থিৰ নোহি চিত্ত, মহন্তৰো মোহিত কিনো বিপৰীত। যে মহা উঁচু পিছ কৰি আছা, তোমাৰ হৃদয়খন একেথিৰে থকা নাই। মহন্তৰো যদি এনেকুৱা হয়, কি গতি হ'ব কোৱাচোন? তেতিয়া কৈছে, তুমি কি কৰিলা? বেদক ৪ ভাগত বিভক্ত কৰিলা, যাৰ যেনে মতি অনুসাৰে জাতি ভেদত কৰ্ম কৰা ব্যৱস্থা কৰি দিলা। ১৭খন পুৰাণ ৰচনা কৰিলা। জগততে তোমাৰ গোটেই গুণ নাম ব্যাপী আছে। তুমি সাক্ষাৎ ব্ৰহ্ম সমাধি কৰিব পাৰা। তথাপিতো তোমাৰ হৃদয়খন কিয়নো অশান্তিত থাকিবলগীয়া হ'ল?
হে বেদ ব্যাস মোক জনোৱা, আজি নাৰদে সোধাৰ লগে লগে ব্যাসে প্ৰণিপাত জনাই নাৰদক ক'বলৈ আৰম্ভ কৰিছে। আহকচোন পদে কি কৈছে, আকৌ আমি পদৰ মাজলৈ যাওঁ। হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণিতে ঈশ্বৰৰ অৰ্পণা কৰ্ম যত, মহাজ্ঞানপূৰ্ণ আমি জগততে প্ৰখ্যাত, হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ, তথাপি নুগুচে মোৰ মনে অসন্তোষ, নপায়ো বিৰহ কিবা কৰিয়াছো দুখ, আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, পুছু তোমাত কৈও কাৰণ ইহাৰ, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ, নিৰন্তৰে পশুৰ লোৱা আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান, আকস্মিকে লোকক কৰা আইলা হিংসা ধৰ্ম, নুবুজিলা তুমি উবে দৰত মৰ্ম, গৰিহিত কৰ্ম কুক হিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সুমলি, স্বভাৱতে লম্পদ বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস সাগ, কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজন, পুনৈখ ভৈলে দুনাই নৰকত মজৈ, যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ
এহেতে পণ্ডিত পকতি কহিলা তুমি আসনে ধৰ্মক নকৈলা পক্ষাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত তব সেহিয় প্ৰায় কৃষ্ণ। ইতিমধ্যে ব্যাসে নাৰদক কৈছে, হে গুৰুদেৱ, যদিও মই বেদৰ পাৰ্গত হওঁ, যে চাৰি বেদ মই যদিও জানো আৰু ঈশ্বৰক সদায় মই অৰ্পণ কৰিও যদি মই কৰ্ম কৰোঁ, মহাজ্ঞানপূৰ্ণ বুলি সমস্তই জানে। মই ব্ৰহ্মা সমাধি কৰিব পাৰোঁ, তথাপিতো দেখোন মোৰ মনত সদায় অসন্তুষ্ট ভাৱ, মোৰ হৃদয়খন থিৰ নহয়, অস্থিৰ হৈ থাকে। কি দুখত হৈছে এই কথাখিনি মই নাজানো। তেতিয়া এই কথাখিনি শুনাৰ লগে লগেই নাৰদে ব্যাসক কৈছে, হেৰৌ ব্যাস, তুমি কি কৰিলা? তুমি জগতখনক সৰ্বনাশ কৰিলা, কাৰণ তুমি জীৱসমূহক প্ৰাণ লোৱা ব্যৱস্থা কৰি দিলা। যিসমূহ জীৱৰ প্ৰাণ দিয়াৰ অধিকাৰ তোমাৰ নাই, তোমাৰ প্ৰাণ লোৱাও অধিকাৰ নাই। কাৰণ কি কৰিলা তুমি? যিবোৰ কৰ্ম কৰিলা, যিবোৰ পুৰাণ ৰচনা কৰিলা, তুমি সকলোকে মন্দ কৰ্ম কৰালা। যাগ যজ্ঞ পূজা পাৰ্বণ বলি বিধান কৰি জীৱবোৰ বধ কৰালা। এইবোৰ কৰিলেতো অশান্তি হ'বই। সেয়েহে কৈছে, তুমি কি কৰিলা? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। জীৱক প্ৰাণ লোৱা মানে ইয়াতকৈ মন্দ কৰ্ম একোৱেই নাই। তুমি মহা ভুল কৰ্ম কৰিলা, সেইকাৰণে তোমাৰ এনে গতি হৈছে। সেইকাৰণে লোকসকলৰ স্বভাৱবোৰ লম্পটৰ দৰে হ'ল। বিষয় অনুৰাগী হৈ স্বৰ্গ সুখ পাবলৈ জীৱবধ কৰি বলি বিধান পূজা পাতল কৰি অকণমান পুণ্য অৰ্জন কৰিছে। পুণ্যৰ ফলৰ দ্বাৰা স্বৰ্গলৈ গৈছে, পুণ্য নাশ হৈছে, আকৌ নৰকলৈ গৈছে। তুমি এইবোৰহে কৰ্ম কৰালা। তুমি জীৱক উদ্ধাৰ কৰা কৰ্ম নকৰালা। সেয়েহে কৈছে, বুলন্ত উপান্ত মূৰ্তি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেনে পণ্ডিত। যদিহে কোনোবাই কয় যে জীৱবধ কৰিব নাপায়, বলি বিধান কৰিব নাপায়, পূজা কৰিব নাপায়, তেতিয়া ক'ব আহিল এইজন ব্যাসতকৈও পণ্ডিত। পদে ধুনীয়াকৈ কৈছে, বুলৈ উপালন্ত লম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেনতে পণ্ডিত। পকতি কহিলা তুমি আনে সে ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনত। তুমি অন্য ধৰ্ম প্ৰচাৰ কৰিলা, কিন্তু তুমি কৃষ্ণ কীৰ্তন কৰা ধৰ্মটো প্ৰচাৰ নকৰিলা। হে ঋষি, তোমাৰ অন্যায় কৰ্ম হ'ল।
সেইকাৰণে তোমাৰ আজি চিতখন শান্তি হোৱা নাই। চিত মানে হৃদয়খন শান্ত হোৱা নাই। এতিয়ানো ব্যাসে কেনেকৈ শান্তি পাব পাৰে, ইয়াৰ পাছত পদত আমি পাম। মোৰ উপদেশ কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰো গোবিন্দ গুণ নাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো নিশেষ, দূৰ হওক তোমাৰ মনত মহাক্লেশ, যদ্যপি ভকতি নৱ বিধমাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ, অৰ্চন বন্দন ধ্যান সমস্তে কৰি, যশ কীৰ্তনত অতি তুষ্ট হুন্ত হৰি। কৃষ্ণ। নাৰদে ব্যাসক কৈছে, হে ব্যাস, তুমি মোৰ উপদেশ লোৱা আৰু তুমি ভাগৱত শাস্ত্ৰ ৰচনা কৰা, য'ত নেকি পদে পদে প্ৰভু ভগৱন্তৰ গোবিন্দৰ নাম উল্লেখিত আছে। বাকীবোৰ পুৰাণ ৰচনা কৰিলে, যিখন পুৰাণ ৰচনা কৰিলে সেইখন পুৰাণকে সৰ্বশ্ৰেষ্ঠ কৰিলে। আজি 18 নম্বৰ পুৰাণ ভাগৱত সূৰ্য পুৰাণ। সূৰ্য হৈছে পোহৰ, যাক শ্ৰৱণ কীৰ্তন কৰিলে, যাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলে আমাৰ জীৱনলৈ অজ্ঞান মানে আন্ধাৰ নাশ হৈ জ্ঞান আহিব বুলি উল্লেখিত কৰা। তুমি কি কৰা, এনে এখন শাস্ত্ৰ ৰচনা কৰা, য'ত গোবিন্দ প্ৰভু ভগৱন্তৰ নাম পদে পদে উল্লেখিত আছে, যাক শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে সকলোবোৰ মনৰ লেতেৰা মানিলতা সমস্ত দুখ দুৰ্গতি নাশ কৰিব পাৰে। যদিও ভকতিৰ নৱবিধা ভকতি আছে, তাৰ ভিতৰত আটাইতকৈ সৰ্বশ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন। যদি একান্তভাৱে নাম শ্ৰৱণ কৰে, সেয়েহে কৈছে, শ্ৰৱণ কীৰ্তন অতি শ্ৰেষ্ঠত অৰ্চন বন্দন জ্ঞান সুখ কৰি ভগৱন্তই যশ কীৰ্তন কৰিলে ভগৱন্তই বেছি আনন্দ পায়। যশ কীৰ্তন মানে হ'ল ভগৱন্তই দাপৰ শেষত কলিৰ আদ্যত মনুষ্য ৰূপে কংস কাৰাগাৰৰ দৈৱকী উদয়ত জন্ম লাভ কৰি গকুলত শিশুলীলাৰ পৰা পুতনাবধৰ পৰা আৰম্ভ কৰি ব্ৰজলীলা, বৃন্দাবন লীলা, মথুৰা লীলা সমস্ত লীলাবোৰ যদি আমি যশ কীৰ্তন অৰ্থাৎ আমি লীলাবোৰ যদি শ্ৰৱণ কীৰ্তন কৰোঁ, সমস্তজন মনুষ্যই জীৱ
গতি দিব পাৰিব। জয় কৃষ্ণ।